চলাব নিদিব মানুহজনে ক্লেম নাপাব নহয় কৈ দিয়ক যে মানুহজন থানাত জমা দিব দিয়ক আৰু জুই লগাই দিলে মানুহজনে ক্লেম নাপাব সত্ৰকুণ্ড বজাৰত মেইন ৰাস্তাতে গাখীৰ বজাৰত আজি বিৰাট শোকাব দুৰ্ঘটনা হৈ এজন ল'ৰা মোটামুটি বয়স 12 বছৰ হ'ব ট্ৰেক্টৰেৰে খুন্দাই ল'ৰাজনক নিহত কৰে আমি ঘটনাৰ খবৰ লৈ আমি সত্ৰকুণ্ড বজাৰত উপস্থিত হওঁ ইয়াতে মোটামুটি হাজাৰৰ অধিক মানুহ গ্যাদাৰিং হৈছে আমি ট্ৰেক্টৰবিলাকে ইয়াতে যে ট্ৰেক্টৰ জিচিবিৰ মালিকবিলাকে যে ট্ৰেক্টৰ চলায় আমি বহুদিন আগৰে পৰাই কৈ আছোঁ যে আপোনালোকে ট্ৰেক্টৰ চলাওক কিন্তু মেইন ৰাস্তাতে এই সত্ৰকুণ্ড বজাৰৰ ওপৰত ইফালে ওচৰতে আমাৰ কলেজ সত্ৰকুণ্ড চাচৰা হাইস্কুল আছে যে ছাত্ৰ ছাত্ৰীবিলাকৰ নিৰাপত্তা ৰক্ষা কৰি আপোনালোকে গাড়ী চলাওক আজি ৰাতিপুৱা আমি 6টা বজাৰ পৰা আমি ট্ৰেক্টৰৰ শব্দ পাই আছোঁ তেওঁলোকে জিচিবিৰ চেটেদি যি মাটি কাটি ইয়াতে এইবিলাক বিৰাট অবৈধ খনন কাৰ্য এতিয়াও মানে আমাৰ সত্ৰকুণ্ড বজাৰৰ দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদীৰ কাষতে এতিয়াও খনন কাৰ্য চলাই আছে আমি প্ৰশাসনক জনাইছোঁ ফৰেষ্টাৰক জনাইছোঁ তাৰপাছত আমাৰ মন্দিয়া আউটপোষ্ট বাগবৰ থানাত আমি জনাইছোঁ কিন্তু তেওঁলোকে থানাৰ আমি যদি বাধা দিওঁ তেওঁলোকে থানাৰ অনুমতি লৈ ফৰেষ্টাৰৰ অনুমতি লৈ মাটি কাটি আছে বুলি আমাক জনায় তথাপিতো আমি বহুত প্ৰশাসনৰ কোনো গুৰুত্ব নাই কিন্তু আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক কৈছিলোঁ যে 9টাৰ আমাৰ সত্ৰকুণ্ড বজাৰত কেইবাটাও অনুষ্ঠান ৰাতিপুৱা 6টাৰ পৰাই আমাৰ স্কুলত ছাত্ৰ ছাত্ৰীবিলাক আহে যে 9টাৰ পাছত যদি তোমালোকে মাটি কাটিবা আৰু ৰাতি সন্ধিয়া 4টালৈ তোমালোকে কাটিব পাৰিবা স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া গুচি যাব তেতিয়া তোমালোকে মেইন ৰাস্তাত মাটি কাটিব পাৰিবা কিন্তু তেওঁলোকে নামানি আজি এই শোকাব দুৰ্ঘটনাটো তেওঁলোকে কৰিলে এইটো বিৰাট আমি গৰিহণা দিছোঁ এই কামত আৰু আমি বিৰাট ঘৃণাৰে কৰিছোঁ ঘৃণা জনাইছোঁ এইটো এই ট্ৰেক্টৰ মালিকবিলাকক আৰু যিসকলে ইয়াতে জিচিবি চলায় তেওঁলোকক ল'ৰাটোৰ বয়স হ'ল 12 বছৰ আমাৰ লাষ্টত আমি জানিবলৈ পালোঁ আমাৰ এই চাচৰা গাঁৱৰে মোৰে সম্পৰ্কীয় মানুহ মোৰ চাচাতো ভাই আমাৰ এই যে নেৱাজৰ ডাঙৰ ল'ৰাজন তেওঁলোকে খুন দিয়ে এনেকৈ নিহত কৰিছে আমি তাৰ কাৰণে বহুত দুখিত আৰু প্ৰশাসনৰ ওচৰত আমি দাবী জনাওঁ এই ল'ৰাজনৰ এনে তাৰ যি ক্ষতিপূৰণ হৈছে আমি 10 লাখ টকা আমি ৰাজ্যৰ ইয়াৰ প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ ঘটনা আমি ৰাতিপুৱা ঘৰত আছোঁ আমি গম নাপাওঁ ঘটনাটো বজাৰত আমাৰ ডাঙৰ দাদাৰ ল'ৰা আহিলে শুনা পালোঁ আহি দেখাও পালোঁ বাস্তৱ নিজে ট্ৰেক্টৰে এখন খুন্দাই মাটি কাটা ট্ৰেক্টৰে এখন খুন্দাই আমাৰ ভাতিজাক ডেড কৰি পেলালে এতিয়া প্ৰশাসনৰ লোক আহি আমাৰ ভাতিজাক লৈ গ'লে আৰু আমি আশা কৰোঁ বিগত দিনত জানি কোনো দালাল চক্ৰে মাটি কাটাৰ বন্ধ থাকক আৰু ট্ৰেক্টৰ জানি মেইন ৰাস্তাত কোনোদিন নুঠে আৰু কাৰোবাৰ জানি পুৰাণ যাতে দ্বিতীয়বাৰ নাযায় দুৰ্ঘটনা হৈ থাকে আৰু মাটি স্থানীয় প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে ডন গিয়াৰত মাটি কাটি থাকে এই কাৰণৰ এই মাটিবিলাক কাটাৰ কাৰণত গৰাখহনীয়াও ৰোধ নহয় সন্দেহ হৈছে প্ৰশাসনৰ মানুহ জড়িত আছে বুলি তেওঁলোকে ডন গিয়াৰত মাটি কাটি থাকে সদায় ল'ৰাটোৰ দেউতাকৰ নাম কি আছে ভৰমান আলী বয়স কিমান হ'ব 10-12 বছৰমান হ'ব তেওঁ ফৰত নহ'লে 5 পৰি আছে নাম কি জানেনে ফৰহাত আলী এতিয়া কি বিচাৰে আপোনালোকে ন্যায় উচিত তদন্ত হৈ ন্যায় বিচাৰ লাগে আমাৰ ৰাস্তাত প্ৰত্যেক দিনাই চলি থাকে কিমান বজাত চলি আছে মোটামুটি 7টা বজাত এই বজাৰ এৰিয়াত স্কুল কলেজ কেইখন আছে 4-5খন মান আছে স্থানীয় প্ৰশাসনৰ কোনো গুৰুত্ব নাই স্থানীয় প্ৰশাসনৰ গুৰুত্ব থাকিলে আজি এনেকুৱা ঘটনা নহ'লে হয়